বৰ্তমান আমাৰ কাম চলি আছে, এইটো বিল্ডিঙৰ কাম চলি আছে। প্ৰায় শেষেই হ'বগৈ আৰু পুটিনৰ কামবোৰ শেষ হ'বগৈ। বাকী ইলেক্ট্ৰিকৰ কাম আৰু টাইলছৰ কাম অকণমান আছে, সেইখিনি শেষ কৰিলে আমাৰ শেষ হ'বগৈ। বাকী ফল চিলিঙৰ কাম আছে, পুটিনৰ কামটো শেষ হ'বগৈ, ৰঙৰ কামটো 2 পুটিন কাটি কিনি থ'ব। বাকী কামখিনি আছে অকণমান। আমি এনেকৈ কামবোৰ কৰি গৈ আছোঁ ধুনীয়াকৈ। আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাৰ ইলেক্ট্ৰিকেলৰ, টাইলছৰ আৰু প্লাম্বাৰ, পকা কামৰ কাৰণে। কোনোবাই যদি ঘৰ বনাম বুলি ভাবিছে বা নতুনকৈ বনাই আছে, তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ পেজত ফোন নম্বৰটো দিয়া আছে। আমাৰ এইটো বিল্ডিং বনি আছে, সেইটো আমাৰ ইয়াত এইটো গাড়ী গৈ আছে, বাকীটো ওপৰত হল আছে, বেডৰুম আছে। এনেকৈ কৰি আমি এনেকৈ কামবোৰ কৰি গৈ আছোঁ। আপোনালোকক আমি দেখাম বাৰু সম্পূৰ্ণকৈ গোটেই ভিতৰটোত কি হ'ব, কি নহয়, আৰু কেনেকৈ কৰি আছোঁ আমি কামবোৰ। যদি আপোনালোকে নতুনকৈ বনাই আছে, তেতিয়া আমাক যোগাযোগ কৰিব পাৰিব। আমি কম বাজেটত ঘৰ বনাওঁ, আৰু টাইলছৰ কাম, পুটিনৰ কাম, ইলেক্ট্ৰিকেলৰ কাম, প্লাম্বাৰৰ কাম আৰু পকা কামটো গোটেই কমপ্লিট তলৰ পৰা ওপৰলৈকে ছাদ ঢলা লাগে। যদি কোনোবা আছে তেতিয়া আমাক যোগাযোগ কৰিব। আমি যিমানতে হওক আমাৰ পেজত ফোন নম্বৰটো দিয়া আছে, যোগাযোগ কৰিব আপোনালোকে।